বৰক্ষেত্ৰীত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কংগ্ৰেছৰ মমশিখা সমদল। সমগ্ৰ ৰাজ্যত অসমীয়াৰ হিয়াৰামঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি আজিও চলি আছে প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আমাৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত মমশিখা সমদল কৰে। মোকালমোৱাস্থিত ৰাজীৱ ভৱনৰ পৰা মোকালমোৱা চকৰ মাজেৰে গৈ নাৰায়ণপুৰ চক হৈ পুনৰ ৰাজীৱ ভৱন উপস্থিত হয়। সমদলৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিধায়ক দিগন্ত বৰ্মনে শিল্পীগৰাকীৰ বাতৰি শেষতে গানটো গাই শ্ৰদ্ধাঞ্জলি জনায়। 19 ছেপ্টেম্বৰৰ দিনাখন আমাৰ মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণ হোৱাৰ পিছৰে পৰাই গোটেই চাৰিওফালে এটা মানুহ খুব দুখত ভাগি আছে আৰু বিশেষকৈ তেওঁৰ যিটো মহাপ্ৰয়াণ হ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনা এটা হত্যা বুলি কোৱা হৈছে। গতিকে ইয়াৰ তদন্ত ইতিমধ্যে বিচাৰিছে, সকলোৱে ৰাইজে বিচাৰিছে, মই নহয়, কংগ্ৰেছে নহয়, আমাৰ অসমৰ 3,50,00,000 মানুহে বিচাৰিছে। এই মমশিখা সমদলত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, নলবাৰী জিলা কংগ্ৰেছৰ সম্পাদক ছাদুল্লাহ আলী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আব্দুল মজিদৰ লগতে কংগ্ৰেছ কৰ্মীসকল, স্থানীয় ৰাইজ আৰু জুবিন অনুৰাগীসকল উপস্থিত থাকে। জিলা কংগ্ৰেছ আৰু বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু মমশিখালৈ আমি মৌনভাৱে জুবিন গাৰ্গৰ মায়াবিনী গানটো বজাই আমি তেখেতৰ ন্যায়প্ৰাপ্তিৰ যুঁজখনত আমি একাজলি শ্ৰদ্ধাঞ্জলি দিব খুজিছো। আমি এটা কথাই ক'ব খোজো যে জুবিন গাৰ্গ মৃত্যুৰ আগলৈকে অসমৰ সম্পদ বুলি সকলোৱে ভাবিছিল। মৃত্যুৰ পিছত ভাৰত, অসম, বিশ্বৰ সম্পদ বুলি সকলোৱে গণ্য কৰিবলৈ বাধ্য হৈছে। আজি জুবিন গাৰ্গৰ গান কম সময়ৰ ভিতৰত ইংৰাজীত সকলোৱে গাবলৈ আৰম্ভ কৰিছে। আজি এই যিটো জুবিন গাৰ্গৰ জনপ্ৰিয়তা অকল গানৰ বাবে নহয়, গান বহুতেই গাইছে জীৱনত, কিন্তু বিশেষ এটা কথাই মই ক'ব খোজো, জুবিন গাৰ্গে লাষ্ট ৰীতা চৌধুৰী বাইদেউৰ সাক্ষাৎকাৰটোত এটা কথা কৈছিল, অসমৰ মানুহে মোক ঘৰৰ মানুহ বুলিয়েই ভাবে আৰু মই হয়ো দিয়কচোন ঘৰৰ মানুহ। সঁচাকৈ যেন জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰতিটো পৰিয়ালৰ নিজৰ এটা পৰিয়ালৰ একেবাৰে মৰমৰ সদস্যটো যেন হেৰাই গৈছে, সেইটো অনুভৱ হৈছে। আৰু জুবিন গাৰ্গৰ এই ন্যায়ৰ যুদ্ধখনত মই প্ৰথম দিনৰ পৰা আমি বাইট দিছিলোঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছিলোঁ। এই আইনী যুঁজখনত আচলতে বহুত কেইটা কথা আছে। মই আইনৰ ছাত্ৰ হিচাপে ক'ব খোজো যে যেতিয়াই আজি বহুতে কেছ দিছে, যিমান কেছ নিদিয়ক, 10,000 কেছ দিলে এমালগেমেট হৈ এটা কেছে হ'ব। এতিয়া SIT, CID বিভিন্ন ধৰণৰ ইনভেষ্টিগেশ্যন কৰি আছে। মেইন কথাটো হ'ল যে ছিংগাপুৰত আচল ঘটনাটো হৈছে, ছিংগাপুৰৰ আইনৰ গণ্ডিত ঘটা ঘটনাটো ভাৰতৰ ন্যায় সংহিতা নতুবা আগৰ IPCয়ে কেনেকৈ ইয়াক সামৰি ল'ব পাৰিব। ইতিমধ্যে জানে শ্যামকানু মহন্তই আজি কিছুদিন ধৰি লাগি আছে, সুপ্ৰিম কোৰ্টত ইয়াৰ প্ৰচেছ কৰিছে। এই গোটেই কেছৰ বস্তুখিনি তালৈকে কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আমাৰ কি থাকিব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ভাৰত চৰকাৰক এটাই অনুৰোধ কৰিম যে যিকোনো প্ৰকাৰে যিকোনো কাৰণৰ বিনিময়ত জুবিন গাৰ্গে ন্যায় পাব লাগিব। আৰু জুবিন গাৰ্গক অসম চৰকাৰে বা ভাৰত চৰকাৰে ন্যায় দিব নোৱাৰিলেও ভগৱানে ন্যায় দিব আৰু অসমৰ ৰাইজে কিন্তু জুবিন গাৰ্গক ন্যায় দিব আৰু এই ন্যায় পাব লাগিব।